ভগাই দিছে কবাত বিজেপিকো দিছে কবাত কংগ্ৰেছকো দিছে কবাত এজিপিকো দিছে কিন্তু আনফালে আপোনালোকে চাওক যে একে ধৰণে আজমলেও 10 লাখ ভোটত জিকিব পৰা নাছিল ৰকিবুল হুছেইন 10 লাখ ভোটত নিৰ্বাচনত জিকাটো মধ্য অসম নামনি অসম উত্তৰ অসমৰ ৰাজনীতিৰ বাবে বিশেষকৈ তেওঁলোকৰ কাৰণে ভাল খবৰ মইতো মিটিঙতে কৈছো যে ইমান লিডত মানুহ নিজিকে তেওঁৰ ব্যক্তিগতভাৱে ৰকিবুল হুছেইনৰ বাবে ভাল খবৰ কিন্তু সমাজৰ বাবে ই এটা অহনি সংকেত দিছে গতিকে মই ভাবো যোৰহাটত আমি আগতেও ভাল নকৰো ৮০,০০০ ভোটত যোৱাবাৰ আমি যেনে তেনে জিকিছো বিধানসভা নিৰ্বাচনতো আমি খুব সম্ভৱ 10টা সিটৰ আমাৰ 6টাতে আমি হাৰিছিলো গতিকে সেইটো সিট আগৰ পৰাই আমাৰ টান আগৰ বাকি সিটবিলাক যেনেকে সহজ নহয় কিন্তু যোৰহাটত হৰাৰ পিছতো ৯৪খন আসনত বিজেপি দল জিকিব পাৰিছে 94 আৰু 94 আসনত অসমত কোনো পাৰ্টি কেতিয়াও জিকিব পৰা নাই আৰু মই লিষ্টখন দিছো জিকিছেও কেনেকুৱা ৩০,০০০ ৪০,০০০ প্ৰত্যেকটো বিধানসভাতে আমি জিকিছো এই দুধনৈ সমষ্টিতে ২০২১ত আমি হাৰিছিলো এইবাৰ আমি ৪০,০০০ ভোটত জিকিছো গতিকে কৰবাত কহি খুশি কহি গম এটোতো ইলেকশ্যনত থাকেই কিন্তু ঠিক আছে যোৰহাটত কোনোবা জিকিছে আমাৰ মানুহে জিকিছে সেইটো লৈ কোনো প্ৰব্লেম নাই আৰু কেইবাৰ আমি জিকিছো অহাবাৰ আমি জিকিম ইলেকশ্যনত হাৰা জিকা হৈ থাকে কিন্তু তাত সাম্প্ৰদায়িকতাবাদ নাই কিন্তু বাকি নগাঁও আৰু ধুবুৰীৰ ভয়াবহ নিৰ্বাচনৰ ফলাফলে আমাৰ জাতীয় জীৱনৰ ভৱিষ্যত আমি কিমান দুৰ্বল কিমান এটা দুৰ্বল কাঠামোৰ ওপৰত আমি থিয় হৈ আছো সি আকৌ এবাৰ প্ৰমাণ কৰিছে আজি যদি বিজেপি বা অলপমান মই কম যে ৰাষ্ট্ৰবাদী জাতীয়তাবাদী মানুহখিনিৰ প্ৰত্যাহ্বান নাথাকে অসমখনটো ধুই লৈ যাব অসমখন ধুই লৈ উৰাই লৈ যাব কোনো থাকিব নোৱাৰে গতিকে মই ভাবো যে এই নিৰ্বাচনেও মোক অসমৰ ভৱিষ্যতৰ অহনি সংকটটোৱে আকৌ এবাৰ মোক মনত পেলাই দিছে কৰবাত এটা গুৱাহাটীতে হিন্দু সিট এটা আপোনালোকে চাওক বিজেপিও পাইছে কংগ্ৰেছো পাইছে অসমীয়া মানুহ যে সাম্প্ৰদায়িকতাবাদী নহয় সেইটো যোৰহাটে প্ৰমাণ কৰিছে ঠিক আছে আমি বিজেপিক নিদিও আমি কংগ্ৰেছকো দিওঁ তাৰমানে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয় সেইটো প্ৰমাণ হ'ল আজি যোৰহাটৰ ফলাফলটোৱে কি প্ৰমাণ কৰিলে যে হিন্দুৱে সাম্প্ৰদায়িকতাবাদ নকৰে কিন্তু আজি হিন্দু সমষ্টি এটাত কংগ্ৰেছ জিকিলে কিন্তু মুছলমান সমষ্টি এটাত বিজেপি জিকিছে গতিকে কৰিলে যে হিন্দু সাম্প্ৰদায়িকতাবাদী নহয় মুছলমান সমাজৰ মাজত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজাৰ প্ৰয়োজনীয়তা আছে তাৰপিছত ৯৪টা সিট পোৱাৰ পিছত আৰু যদি আপুনি সেইটো প্ৰশ্ন কৰে মই আপোনাক কি ক'ম জিকিবৰ কাৰণে লাগে ৬৩টা সিট আমি দিছো ৯৪টা সিট গতিকে সেই প্ৰশ্নটো এটা বাতুলতাৰ বাহিৰে আৰু কি হ'ব পাৰে আপোনাক পাছ কৰিব লাগে ৬০ আপুনি পাইছে ৯৫ তাৰ পিছত যদি ছাত্ৰজনক আপুনি কয় যে তই ৯৫ কিয় পালি পাছ কৰিব লাগে ৬০ সেইটো ছাত্ৰজনে কি উত্তৰ দিব লক্ষ্য ৯৫ লক্ষ্যটো মই ইমান লক্ষ্য কৰিবই পৰা নাছিলো মোৰতো লক্ষ্য আছিল হাৰ্ডলি ৮০ মান পালে ঠিক আছিল আপোনাৰ লক্ষ্য ৯টা সিটৰ জায়ত 11টা সিট 94 সিটত বিজয় অসমৰ মানুহে তাতকৈ আমাক কি দিব হিয়া উজাৰি মৰম দিছে তাতকৈতো আৰু মৰম দিব নোৱাৰে আমি লগত আছো যিসকল আমাৰ ধুবুৰী সমষ্টিত যিসকলে আজি নিৰাপত্তাৰ অভাৱ অনুভৱ কৰিছে তেওঁলোকৰ লগত আমি আছো